খাদ্যত বিষক্ৰিয়া একেটা পৰিয়ালৰে 4জন লোক চিকিৎসাধীন মৃত্যু এগৰাকী কিশোৰী শোণিতপুৰ জিলাৰ ৰঙাপাৰাত খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত একেটা পৰিয়ালৰে 5জন লোক চিকিৎসাধীন হ'বলগীয়া হয় ইয়াৰ ভিতৰত এগৰাকী কিশোৰীয়ে চিকিৎসাধীন অৱস্থাতে মৃত্যু কাকোৱালি লয় খবৰ অনুসৰি 9 জুনত ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলিৰ চাৰবাগিচাৰ 17 নং শ্ৰমিক লাইনৰ নিৰ্বাসী হৰেণ ভূমিজে বজাৰৰ পৰা মুৰ্গী আৰু মাছ ক্ৰয় কৰি আনিছিল মুৰ্গী মাংস আৰু মাছৰ সৈতে নৈশৰ আহাৰ গ্ৰহণ কৰাৰ পাছতেই হঠাৎ 5জনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে নিশাই আটাইকেইজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাহীন হৈ থকাৰ অৱস্থাতেই কনিষ্ঠ কন্যা 13 বছৰীয়া বিভা ভূমিজে আজি অকাল মৃত্যুক সাৱটি লয় বৰ্তমান হৰেণ ভূমিজৰ সহ 4জনীয়া পৰিয়ালটো এতিয়াও চিকিৎসাহীন হৈ আছে খাদ্যত বিষক্ৰিয়া হয় এটাৰ শ্ৰমিক পৰিয়ালৰ এগৰাকী কিশোৰী মৃত্যু হোৱাৰ পাছত আজি ৰঙাপাৰাৰ বৰজুলি চাৰবাগিচাৰ 17 নং লাইনত তেজপুৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকী উপস্থিত হৈ সমগ্ৰ ঘটনাটো বুজ লয় তদুপৰি স্বাস্থ্য বিভাগৰ দলটোৱে মৃত বিভা ভূমিজৰ শৌচ আৰু তেজৰ নমুনা সংগ্ৰহ কৰে ঘটনাস্থলীত ৰঙাপাৰা স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ ভাস্কৰ জ্যোতি কাকতিৰ চাহ বাগিচাখনত উপস্থিত হোৱাৰ পৰিলক্ষিত হয় আমি জানামতে দেওবাৰে বোলে সিহঁতে বজাৰৰ পৰা কিবা কুকুৰা লৈ আহিছিলে কুকুৰা আৰু মাছ লৈ আহিছিলে মাছ খালে আৰু কুকুৰা খালে ভাত পানী খাই পেলাই সিহঁতে ৰাতিৰ পৰা ডিচেণ্ট্ৰি হ'ল ডিচেণ্ট্ৰি হোৱাৰ পাছত 4জন এতিয়া TMCত এডমিট আছে আৰু এজন ছোৱালী সৰু ছোৱালীজনে ঢুকালে দাদা ইমানখিনি আমি জানো কেতিয়া ঢুকালে এইটো কালি সন্ধিয়া মানে 8টা 8:30 এইটো কেতিয়া খাইছিলে এইটো ৰবিবাৰে বজাৰৰ পৰা আনিছিলে বজাৰৰ পৰা কিনি লৈ আহিছিলে নামকেইটা জানে নেকি আপুনি এইটো যিজন ঢুকাল সেইজন বিভা ভূমিজ আৰু হস্পিটেল আছে তাৰ দেউতা হৰেণ ভূমিজ আৰু ডাঙৰ মাজুলী ছোৱালীজন আছে কি প্ৰীতি ভূমিজ আৰু একেবাৰে সৰু ছোৱালীজনী ৰীতা ভূমিজ এইকেইটা এতিয়া TMCত আছে জামুগুৰিঘাটৰ পৰা আনোৱাৰ আহমেদৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনে